kamer kiloan atau mapan kami kini di panti cuni rilo ada lah BJP yang maklaten orang di panti cuni rilo. আছে 15 বছৰৰ 30 বছৰৰ আগত যেতিয়া CPM সরকার আছিলে কাৰ্বি আংলঙত তেতিয়া কাৰ্বি আংলঙৰ যে জাতি জাতি মাজৰ সংঘাত কাৰ্বি মাজত বহুতো সংঘাত দেখা পাইছে সেই কাৰণে CPM কাৰ্বি আংলঙৰ ৰাইজে বিদায় দিয়া হৈছে ইয়াৰ পিছত আকৌ কংগ্ৰেছৰ শাসনৰ আমলত আটাইতকৈ উগ্ৰপন্থী জন্ম হৈছে ইয়াতে উগ্ৰপন্থী জন্ম হোৱাৰ লগে লগে ইয়াত অপহৰণ কিডনেপ হত্যা কৰা আমি দেখা পাইছো আৰু চান্দা ডোনেশন তোলা এতিয়া হৈছে আমাৰ ভাতৃত্বৰ মাজৰ সংঘাত হোৱা আপোনালোকে দেখা পাইছে কংগ্ৰেছৰ শাসনৰ মূলত সেইকাৰণে কংগ্ৰেছক বিদায় দিয়া হৈছে ইয়াৰ আগত CPM কাৰ্বি আংলং ৰাইজক বিদায় দিয়া হৈছে তাৰ পিছত আকৌ কংগ্ৰেছৰ বিদায় হৈছে কাৰণ কাৰ্বি আংলং ৰাইজে জানে ইয়াৰ সকলো জাতি জনগোষ্ঠী বিলাকৰ সহজ সৰল মানুহবিলাক ইয়াত বেছি মিছা কথা ক'লে মানুহে বেয়া পায় সেই বেয়া পোৱাৰ কাৰণে ইয়াত ৰাইজে কংগ্ৰেছ আৰু CPM দলক কাৰ্বি আংলঙৰ পৰা বিদায় দিয়া হৈছে ইয়াৰ পিছত আজি 2-3 বছৰৰ আগত ৰিজনেল পাৰ্টি এটা ওলাইছে জিআই কাথাৰ APSLC দলত তেওঁলোকৰ সংবিধানৰ কথা কয় আৰু সংবিধানবিলাক যিবিলাক কয় কনস্টিটিউশনৰ কথা যিবিলাক কয় তেওঁলোকৰ কিন্তু সঁচা কথা কোৱা নাই তেওঁলোকে আধৰুৱা সংবিধান কথাহে তেওঁলোকে কৈছে ইংৰাজীৰ পৰা কয় ইংলিছৰ পৰা কয় হাফ ট্ৰুথ বুলি কয় তেওঁলোকে হাফ ট্ৰুথে ৰাইজক বুজাইছে গতিকে মানুহবিলাকৰ গম পাইছে তেওঁলোকৰ যিটো নেকি প্ৰচাৰ কৰি আছে তেওঁলোকৰ অপপ্ৰচাৰ মিছপ্ৰপাগাণ্ডা মনোহজা কথা পলিটিকেল কনস্পিৰেচি কথাহে তেওঁলোকে কৈ আছে গতিকে ৰাইজে গম পাইছে APSLC দলৰ পৰা আপোনালোকে দেখা পাইছে দল ত্যাগ কৰি প্ৰত্যেক দিনে অহাকালিও হ'ব আপোনালোকে আজিও ইয়াৰ পিছত আকৌ কংগ্ৰেছৰ কাৰ্যালয়ৰ এতিয়া আকৌ ইয়াত ডিফু বৰ্তমানলৈকে 4বাৰ 5বাৰ মান হ'ব এতিয়াও কংগ্ৰেছ আৰু APSLC দলৰ পৰা ত্যাগ কৰি প্ৰায় 500-600 পৰিয়ালে তাতে ভাৰতীয় জনতা পাৰ্টি জিলা কাৰ্যালয়তে এতিয়া আছে ইয়াৰ পিছত আমি তাতে অংশগ্ৰহণ কৰিম অহাকালিও সুচিংগান্তা সমষ্টিত প্ৰায় 3-4 হাজাৰ APSLC আৰু কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে যোগদান কৰিব এনেধৰণৰ আকৌ 4 তাৰিখে কুপলি কনষ্টিটুৱেন্সি আছে 5 তাৰিখেও আছে 5 তাৰিখে দেওপানী আছে আৰু ইয়াত 6 তাৰিখ 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ এটা কাৰ্যসূচীটো আছে প্ৰত্যেক সমষ্টিয়ে এইটো কাৰ্যসূচীটো গৈ আছে গতিকে ৰাইজে গম পাইছে আৰু আমাৰ কাৰ্বি আংলঙৰ ৰাইজৰ সকলো মানুহে এটা সহজ সৰল মানুহ আৰু গম পায় ফট কৰি গম নাপাব কিন্তু লাহে লাহে যিবিলাকৰ অপপ্ৰচাৰ কৰা কথাবিলাক মনোহজা কথাবিলাকৰ গম পাব তেতিয়া মানুহে তেওঁলোকৰ বিশ্বাস নকৰে হ'ব অটো